Hello everyone, welcome to my channel Rumi's World. আজি বনাবলৈ লৈছো গাজৰৰ হালৱা আৰু এই যে গাজৰটো দেখিছে এইটো হৈছে ৰঙা গাজৰ যিটো নেকি আমাৰ ইয়াত সহজে নাপায় আৰু মই হিদিনা বজাৰলৈ যাওঁতে পালো তাৰ পিছত লৈ আহিলো আৰু এয়া এতিয়া গাজৰখিনি ভালদৰে ধুই সাফা কৰি লৈ মই কদ্দুকস কৰি ললো তাৰ পিছত কেৰাহীত এয়া মই অলপ ঘি ঢালিলো আপোনালোকে ৰিফাইন অইলতো বনাব পাৰে কিন্তু ৰিফাইন অইলত বনালে হেতু টেষ্ট নাহিব যিটো নেকি আমি ঘিত বনালে পাম আৰু প্ৰথমে মই এয়া ড্ৰাই ফ্ৰুটছ অলপ অকণমান ভাজি ললো তেলত আৰু ঘিত আৰু এইখিনি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম তাৰ পিছত এয়া চাওকচোন ব্ৰাউন কালাৰ হ'লে আৰু এইখিনি এতিয়া মই উঠাই ল'ম এইখিনি উঠাই থৈ ল'ম তাৰ পিছত মই এই একেখিনি ঘিতে গাজৰখিনি ধুনীয়াকৈ ঢালি দিম এতিয়া মই এই গাজৰখিনি ঢালি দিছোঁ গাজৰখিনি ঢালি লৈ সুন্দৰকৈ অকণমান হেতাৰে লৰাই ইয়াক মই 5 মিনিটমান ঢাকি ৰাখিম এই গাজৰবিধ খাবলৈ খুব সোৱাদ হয় আৰু আমাৰ ইয়াত পোৱা হালধীয়া ৰঙৰ গাজৰটোতকৈ বহুত কোমল হয় আৰু সোৱাদযুক্ত হয় তাৰ পিছত এতিয়া মই ঢাকন লগাই থলো 5 মিনিটমান সময়ৰ বাবে তাৰ পৰা ঢাকন খুলি লৈ এয়া মই গাজৰখিনিত অলপ চেনি ঢালি দিলোঁ মই অৱশ্যে চেনিখিনি প্ৰথমতেই ঢালোঁ কাৰণ চেনিখিনি দিয়াৰ লগে লগে গাজৰটো পৰা অকণমান পানী ওলাবলৈ ধৰে আৰু সুন্দৰকৈ গাজৰটো গলি যায় এয়া দেখিছেনে গাজৰখিনি প্ৰায় কমি গলি গ'ল তেতিয়া চেনিখিনি আগতে দিলে কি হয় গাজৰটোৰ লগত মিক্স হৈ পেলাই মানে ধুনীয়াকৈ গাজৰখিনি সিজি যায় আৰু মই পুনৰ অকণমান সময় এইবোৰ চেনি দিয়াৰ পিছত ঢাকি ৰখাৰ পিছত আকৌ ঢাকনি বনাই অকণমান লৰাই চাইছোঁ প্ৰায় মোৰ হৈয়ে গৈছে আৰু এতিয়া মই ইয়াত লিকুইড গাখীৰ অকণমান ঢালি দিম আৰু তাৰপিছত এই যে গাজৰ হালত মাৱা বা খয়া বোলা বস্তুটো দিয়ে সেইটো দিলে যে বহুত টেষ্ট হয় কিন্তু সেইটো মোৰ ওচৰত নাই সেই গতিকে তাৰ বদলি আৰু এটা বস্তু আছে যিটো দিলে নেকি সেই তাৰ টেষ্টটো আহে আৰু সেয়া হৈছে শুকান পাউডাৰ গাখীৰ এয়া মই শুকান পাউডাৰ গাখীৰ অলপ ঢালি দিলোঁ আৰু ঢালি ভালদৰে এতিয়া ভালদৰে লৰাই এই গোটেই গাজৰখিনিৰ লগত মিক্স কৰি দিম আৰু এই যে শুকান পাউডাৰ গাখীৰটো দিলে ইমানেই টেষ্ট হয় নহয় তাৰপিছত এতিয়া এইখিনি ধুনীয়াকৈ লৰাই মই ভালদৰে গাজৰখিনিৰ লগত মিক্স কৰি দিম তাৰপিছত প্ৰায় মোৰ এই হালৱা ৰেডি হৈ গৈছে এয়া চাওকচোন এতিয়া মই একেবাৰে শেষত দিম অকণমান ইলাচি পাউডাৰ গোন্ধৰ কাৰণে আপোনালোকে তেজপাতো দিব পাৰে দেই আজি আচলতে মোৰ ওচৰত তেজপাত নাছিল সেই গতিকে মোৰ তেজপাত দিয়া নহয় আৰু যে এই ড্ৰাই ফ্ৰুটছখিনি ভাজি ৰাখিছিলোঁ এইখিনি মই সৰু সৰুকৈ কাটি পেলাই এতিয়া একেবাৰে শেষত ইয়াত ঢালি পেলাই মিক্স কৰি দিলোঁ তাৰপিছত এয়া আমাৰ গাজৰৰ হালৱা ৰেডি এতিয়া আমি সুন্দৰকৈ ইভিনিং চাহ কাপৰ লগত পৰিৱেশন কৰিম এয়া দেখিছেনে আৰু এয়া মই এতিয়া এওঁলোকক খাবলৈ দিম তাৰপিছত এওঁলোকে খাই
বিৰাট ভাল পালে। ধন্যবাদ।